নাজিৰা মেকিপুৰ গাঁও পঞ্চায়তৰ অধীনৰ থোবাবিলত পথৰ দুৰৱস্থা। পথ নহয় খেতি পথাৰলৈ পৰিণত। যাতায়াতৰ ক্ষেত্ৰত নৰক যান্ত্ৰণা ভুগিছে সৰ্বসাধাৰণ ৰাইজে। ৰাইজৰ কথালৈ গুৰুত্ব নাই স্থানীয় জনপ্ৰতিনিধিৰ। ৰাজ্য চৰকাৰৰ উন্নয়নৰ ফপলাস্বৰূপ উন্নয়নৰ যেন ফটাঢোল কোবাই আহিছে ৰাজ্য চৰকাৰে। নাজিৰা সমষ্টিৰ অন্তৰ্গত নাজিৰা মেকিপুৰ পঞ্চায়তৰ অধীনৰ থোৱাবিল গাঁৱত আজিলৈকে পকী পথৰ মুখ দেখা নাই গাঁওবাসীয়ে। পথ নহয় যেন খেতি পথাৰলৈহে এতিয়া পৰিণত হৈছে নাজিৰাৰ থোৱাবিল গাঁৱৰ পথছোৱা। এই পথছোৱা পথ বুলি ক'লে বৰ্তমান ভুল হ'ব, প্ৰকৃততে এয়া যেন এখন খেতি পথাৰহে। ৰোগী ছাত্ৰ ছাত্ৰী সৰ্বসাধাৰণ ৰাইজে এই পথছোৱাৰে অহা যোৱা কৰাত এতিয়া ভুগিবলগীয়া হৈছে যমৰ যাতনা। থোৱাবিল গাঁৱৰ পথৰ দুৰৱস্থাৰ বুজ ল'বলৈও যেন সময়ো নাই স্থানীয় জনপ্ৰতিনিধি তথা বিধায়ক দেৱব্ৰত শইকীয়াৰো। উন্নয়নৰ মুখ নেদেখা এই অঞ্চলত আজিলৈকে ভৰি দিয়া নাই কোনো জনপ্ৰতিনিধিয়ে। কেৱল নিৰ্বাচনৰ প্ৰাক মুহূৰ্তত ৰাইজৰ কাষত জনপ্ৰতিনিধিয়ে থিয় দিয়ে একমাত্ৰ ভোটৰ আশাত। এষাৰে ক'ব খুজিছোঁ, আমাৰ এই হুদুপৰা থোৱাবিল গাঁওখনৰ ৰাস্তা আমাৰ ধৰি লওক আমাৰ চাহ মজদুৰ যিমানখিনি আমাৰ ইয়াত আদিবাসী মানুহ আছে আমাৰ থোৱাবিল গাঁৱৰ গোটেইখিনি চাইছোঁ আমি। এতিয়া এই যিটো আমাৰ ইলেকশ্যন এটা এতিয়া অলপ দেৰি আগতে হৈ গ'ল, তেনেকৈ মানুহে আমাক আশা দি গ'লগৈ বোলে ৰাস্তা পদূলি আমি চব ঠিক কৰিম। আমি সেইটো ইলেকশ্যনটো বাৰু গ'ল, সেইটো আমি মানি লৈছোঁ, সেইটো গ'ল। কিন্তু আৰু এটা ইলেকশ্যন এতিয়া আহি আছে। সেই ইলেকশ্যনটোত আমি এটাই কথা ভাবি আছোঁ যে আমাৰ হুদুপৰা থোৱাবিল গাঁৱত এটা ভোটো আমি হেৰি নকৰোঁ। আমি অসম চৰকাৰক এইটো অনুৰোধ কৰিছোঁ, যদি ইলেকশ্যনৰ আগতে আমাৰ এই ৰাস্তা পদূলিটো যদি অকণমান ঠিক কৰি দিয়ে, তেতিয়াহ'লে আমি চৰকাৰৰ মতে তেতিয়া কিছুমান কাম কৰিবলগীয়া থাকে, তেতিয়া আমি গোটেই ৰাইজে এক মতামত হৈ আমি চৰকাৰৰ ফালৰ সহযোগিতা কৰিম। আৰু যদি চৰকাৰে আমাৰ ইলেকশ্যনৰ আগতে যদি আমাক কিবা এটা যদি সুবিধা কৰি নিদিয়ে, তেতিয়াহ'লে আমি ভোট বৰ্জন কৰিম। আৰু আমাৰ ল'ৰা ছোৱালী এনেকুৱা হয়, এতিয়া মোৰে এই অলপ দিন আগতে মোৰ মেডিকেল যাবলগীয়া হ'ল। ইয়াৰ পৰা মই কোচত লৈ পেলাই গৈছোঁ, গাড়ীটো নোসোমাই, গাড়ীটো বাদে দিয়ক চাইকেল লৈও চলাই যাব নোৱাৰি। ডাঙৰ হৈ গৈছোঁ, ৰাস্তাটো একে আছে আৰু বোকা ইমান খচি আগত ভোট অকল বিচাৰি আহে মানুহবোৰ যে ভোটটো দিয়ে ৰাস্তাটো বনাই দিম। আজিলৈকে ৰাস্তা বনাই দিয়া নাই, এইটো কৰিম ভোটটো দে, এইটোৱে জানে আৰু একোৱে নাজানে। আমি কিন্তু ভোট বিচাৰি আহিলে খেদিম, ভোটটোকে লাগে আৰু ৰাস্তাটো চাবলৈ নাহে। ল'ৰা ছোৱালী আমাৰ ইমান কষ্ট পায়, আহিবলৈও দিগদাৰ পায়। চৰকাৰ প্ৰতিনিধি কোনো নাহে নাই, একো দিয়াই নাই, অকল চাবলৈ আহে, ভোটটো বিচাৰি আহে। ৰাস্তাটো বনাই দিম নহয়, দিগদাৰ নহয় না, ৰাস্তাহে লাগে। আজিলৈকে ৰাস্তা পদূলি বনাই দিয়া নাই। এনেকুৱা এটা হৈছে আমাৰ গাঁওখন হুদুপৰা থোৱাবিল বুলি কয়। আজি কথাটো কৈছোঁ, জনপ্ৰতিনিধি হিচাপে আমি যিসকলক নিৰ্বাচন কৰিছোঁ, তেওঁলোকে ধৰক ইলেকশ্যনৰ আগে আহি পেলাই যিখিনি আমাক আশ্বাস দিয়াৰ পিছত সেইবিলাক ফুটুকাৰ ফেন হৈ উঠে। তো কথা হ'ল কি, প্ৰথম কথা হ'ল এই পথছোৱা আমাৰ এতিয়া এনেকুৱা দুৰ্ভোগ ভুগিছোঁ। কথা হ'ল কি, এই বেমাৰ আজাৰৰ পৰা স্কুলৰ ষ্টুডেণ্টলৈকে আমাৰ ইয়াতে গাঁওখনতে এখন স্কুল আছে, হুদুপৰা থোৱাবিল প্ৰাথমিক বিদ্যালয়। এতিয়া অসম চৰকাৰে এনেকুৱা কিছুমান নিয়ম বনাইছে যে এখন বিদ্যালয়ত 40ৰো অধিক ছাত্ৰ ছাত্ৰী থাকিব লাগে। কিন্তু আপোনালোকে এই পথছোৱাইদি 40ৰো অধিক ছাত্ৰ ছাত্ৰী কেনেকৈ শিক্ষা গ্ৰহণ কৰিব সেইখন স্কুলত? আৰু তেওঁলোকে যে কিছুমান দাঙি ধৰে যে তেওঁলোকে কিছুমান আঁচনি বনায় বা কিছুমান শিক্ষকসকলক হওক বা গাঁৱৰ মানুহক কিছুমান নীতি নিৰ্দেশনা দিয়ে, কিন্তু নীতি নিৰ্দেশনাটো দিবলৈ যোৱাৰ আগতে তেওঁলোকে আমাক কি সহায় কৰিছে সেই বিষয়ে তেওঁলোকে চিন্তা চৰ্চা কৰক। আৰু তাৰ দ্বিতীয়তে আজি এজাক বৰষুণ অহাৰ লগে লগে একেবাৰে গাঁৱৰ অৱস্থা নাইকিয়া হৈ যায়। মেইন কথাটো হ'ল কি, আমাৰ এই গাঁওখনৰ ৰাস্তাটো, আৰু ৰাস্তাটোৰ লগতে কথাটো ইয়াৰ মানুহখিনি প্ৰায় দিন হাজিৰা কৰি খোৱা মানুহ, অন্ততঃ অন্য একো সুবিধা নালাগে, অন্ততঃ পথছোৱাটো আমাক চাওক। আজি কথাটো কৈছোঁ, এই আপোনাৰ ডেলিভাৰী পেচেণ্ট যদি থাকে, এইখিনিৰ পৰা যদি আমি 1 কিলোমিটাৰ কান্ধেৰে নিওঁ, যদি ইয়াতেই প্ৰসৱ হয়, চৰকাৰে সুব্যৱস্থা লোৱা কাৰ্যসূচীখিনি কেনেকৈ তেওঁলোকে পালন কৰিব? কথাটো হ'ল তেনেকুৱা ধৰণৰ। আৰু এইখিনি মানুহ চাওক, ইমান মানুহ আছে, 700ৰো অধিক ইয়াত ভোটাধিকাৰ হেৰি আছে।
জনসাধাৰণ আছে অন্ততঃ তেওঁলোকৰ মুখলৈ চাওক তেওঁলোকে যি ধৰণে ভোট মানে কালেকশ্যন কৰাৰ আগতে যি প্ৰচাৰ চলাবলৈ আহে তেওঁলোকেতো বৰ ধুনীয়াকৈ কথাবিলাক কৈ থৈ যায় যে আপোনালোকক আমুক কৰিম তামুক কৰিম কিন্তু এতিয়া কি হৈছে এই অৱস্থাটো এই মানুহখিনি মানে এনেকুৱা এটা আমি মানে হেৰি ল'বলৈ বাধ্য হ'বলৈ বিচাৰিছোঁ আগন্তুক যিটো ইলেকশ্যন আহি আছে এই ইলেকশ্যনত আমাৰ গাঁৱৰ পৰা এটাও ভোট অসম চৰকাৰলৈ নাযায় সেইটো ঠিৰাং কৰি দিয়া হ'ল নাজিৰাৰ পৰা জুলফিকাৰ আলীৰ ৰিপৰ্ট প্ৰাত টাইম ডিজিটেল অসমৰ সংবাদ জগতখনৰ বাবে এক সুখৰ খবৰ আপোচবিহীন ৰাইজৰ কণ্ঠ সাপ্তাহিক কবচ পুনৰ এবাৰ অসমৰ ৰাইজৰ মাজলৈ স্বত্বাধিকাৰী প্ৰণীতা কলিতাৰ দ্বাৰা প্ৰকাশিত আৰু আপোচবিহীন একাংশ নপুৰণি অভিজ্ঞতাপুষ্ট সাংবাদিকৰ দ্বাৰা প্ৰচাৰিত তথা ইকো প্ৰিণ্টিং প্ৰেছ গুৱাহাটী কটাবাৰী গড়চুকত মুদ্ৰিত সাপ্তাহিক কবচ এতিয়া অসমৰ বিভিন্ন প্ৰান্তত উপলব্ধ আমাৰ ঠিকনা মুখ্য কাৰ্যালয় অসম ফৰেষ্ট স্কুল হৰি মন্দিৰ পথ গুৱাহাটী আৰু উপ কাৰ্যালয় কলিতা মাৰ্কেট বিজয়নগৰ কামৰূপ অসম মোবাইল নম্বৰ হৈছে 9435114666 7002472813 আমাৰ ইমেইল আইডি হৈছে kobos2025@gmail.com